নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চৈতেন লাহনৰ এক প্ৰশংসনীয় পদক্ষেপ। নিউজ নাওৰ এক ৰিপৰ্ট। চৈতেন লাহনৰ এক প্ৰশংসনীয় পদক্ষেপ। এক বৃক্ষ দশপুত্ৰ সম মহাপুৰুষ গুৰুজনাৰ এই বাক্যশাৰী শিৰোগত কৰি যোৰহাটৰ চন্দন নগৰৰ নিৰ্বাসী চৈতেন লাহনে 2013 চনত গড়কাপ্তানি বিভাগৰ অৱসৰৰ পিছত যোৰহাট, গোলাঘাট, মাজুলী, শিৱসাগৰ জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত ব্যক্তিগত প্ৰচেষ্টাৰে নিজা অৰ্থ ব্যয় কৰি প্ৰায় 10,000ৰো অধিক মূল্যৱান গছপুলি ৰোপণ কৰি আহিছে। বিশেষকৈ প্ৰতি বছৰে তেওঁ জন্মদিন উপলক্ষে 100ৰো অধিক পুলি ৰোপণ কৰাৰ লগতে যি স্থানতে পুলি ৰোপণ কৰে সেই ঠাইত বেৰাৰ ব্যৱস্থা কৰি পালনৰ দিহা কৰে। যোৰহাটৰ চুকাফা সমন্বয়ৰ ক্ষেত্ৰৰ চৌহদত বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো তেওঁৰ জন্মদিনৰ দিনা বকুল সোণাৰু ৰোপণ কৰি এক নিদৰ্শন দাঙি ধৰে। গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে তেওঁ লোৱা এই মহান প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লয়। মোৰ নাম শ্ৰী চৈতেন লাহন। মই অৰিজিনেলি PWDত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিলোঁ। 2013ত ৰিটায়াৰ কৰিলোঁ ফেব্ৰুৱাৰীত। তাৰপিছৰ পৰা মই কোম্পানী কামত জড়িত হৈ আছোঁ। কোম্পানী কামত জড়িত হৈ থাকোঁতেই মই মাজুলীৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাম। মাজুলীত কোম্পানী কামত গৈছিলোঁ। যাওঁতে তাতে মোৰ মনত ধ্যানত আহিলে শংকৰদেৱে এটা কোৱা মহৎ বাণী মোৰ মনত পৰিলে। সেইটোৰ পৰাই তেতিয়াৰ পৰাই মই গছপুলি ৰোৱাটো ষ্টাৰ্ট কৰিলোঁ। মানে এক বৃক্ষ দশপুত্ৰ সম এই ভাষাটো মোৰ মগজত সোমালে। তেতিয়াৰ পৰাই মই গছপুলি ৰোৱা ষ্টাৰ্ট কৰিছোঁ। প্ৰত্যেক বছৰে মোৰ জন্মদিনত মই 100, 150, 200 ইমানলৈকে গছপুলি ৰোওঁ সুবিধা অনুযায়ী চাই। মই যোৱা বছৰো ইয়াত ৰুইছিলোঁ। মই ৰোৱা পুলি চুকাফাৰ ভিতৰত যিমানখিনি পুলি ৰাস্তাত আছে সোণাৰু, চব সোণাৰু, দুই চাইডে 20 জোপামান আছে। তাৰ বাকীখিনি আছে বকুল পুলি ৰুইছোঁ চব। এইটো যোৱা বছৰ ৰুইছোঁ আৰু এই বছৰ মই ৰুইছোঁ। এয়া কাম কৰি আছে মানুহে আৰু যোৱা বছৰৰ ৰোৱা পুলি ডাঙৰে হৈছে, ভালমানখিনি ডাঙৰ হৈছে। মই প্ৰত্যেক বছৰে জন্মদিনততো ৰুৱেই, মানে 50, 100, 150 পুলি মই প্ৰত্যেক জন্মদিনত ৰুওঁ ছেফটি জেগাত চাই। তাৰ বাদে মই য'তে সুবিধা পাওঁ কোনোবাই মাতিলে কিবা কৰিলেও মই পুলি ৰুই দিওঁ। নিজৰ খৰচত মই ৰুওঁ। যিমান য'ত খৰচ কৰোঁ মোৰ ব্যক্তিগত খৰচ, এইটো কাৰোবাৰ খৰচ নহয়। মোৰ নিজৰ যি ইনকাম কৰিছোঁ লাইফত পৃথিৱীলৈ আহিলোঁ। অক্সিজেন যে দিব লাগে পৃথিৱীত, অক্সিজেন নহ'লে কোনো বস্তু জীয়াই নাথাকে, সেইটো মনৰ ধাৰণা আছে। গতিকে মই লাষ্টত মোৰ নিজৰ পৰিয়ালৰ যি য'ত কৰিব লাগে কৰিলোঁ। বাকী নিজে এতিয়া ডেকা ল'ৰা চব কণ্ট্ৰেক্টৰ আছে, বিজনেছ কৰিছে কিবা কিবি। মোৰ চৈতেন লাহন। মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হৈ মই ৰিটায়াৰ কৰিছোঁ PWDৰ পৰা। এতিয়া মই বৰ্তমান ঘৰতে আছোঁ। ঘৰ যোৰহাট চন্দননগৰ। মই এতিয়ালৈকে মাজুলী, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট ইয়াতে মোটামুটি 10,000 ওপৰত পুলি ৰুই এতিয়ালৈকে। আৰু মই এইটো ৰুই থাকিম প্ৰত্যেক বছৰে। জন্মদিনতো ৰুমেই বেছি 50, 100, 150 ৰুওঁ মই য'ত সুবিধা পাওঁ। নাই কোনেও সহায় নকৰে। মোৰ চব নিজৰ মোৰ পেঞ্চনৰ পইচাই মই খৰচ কৰোঁ। সেইটো মোৰ এটা বেলেগ এটা মোৰ মনত আছে, মনৰ এটা আনন্দ আছে। মই গছপুলি ৰুই তাক প্ৰতিপাল কৰি আৰু এনেই গছপুলি মই ৰুই থৈ মই নাযাওঁ। গছপুলিটো যেতিয়ালৈকে তাক ডাঙৰ নহয় তেতিয়ালৈকে মই তাক লালন পালন কৰোঁ। মই গৰালিত পুলি ৰুইছোঁ। আপুনি দেখিব ITI ফিল্ডৰ ওচৰত MLA ঘৰৰ যোৱাৰ আগতে তাতে মই 22টা পুলি ৰুইছিলোঁ। 22টা পুলি এতিয়া মই চব গৰা খুলি চূণ তুণ দি মই এৰি দিলোঁ, কাৰণ ডাঙৰ হৈ গ'ল, চব ডাঙৰ হৈ গৈছে। এতিয়া মই ইয়াতো আজি সোণাৰুখিনিত চব মানে হেৰি দিছোঁ, চূণ দি দিছোঁ গুৰিটোত। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।